প্ৰতি বছৰৰ দৰে এইবাৰো ইলোৰা বিজ্ঞান মঞ্চ পশ্চিম নলবাৰী শাখাৰ উদ্যোগত আৰু দাহুদী হাইস্কুলৰ সহযোগত 20 আগষ্টত দাহুদী হাইস্কুলত ৰাষ্ট্ৰীয় বিজ্ঞান মনস্কতা দিৱস পালন কৰা হয়। অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে জনসাধাৰণক সচেতন কৰাৰ বাবে জন্ম লগ্নৰে পৰা ইলোৰা বিজ্ঞান মঞ্চই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। অন্ধবিশ্বাস আৰু কুসংস্কাৰ হ'ল সমাজ বিকাশৰ অন্তৰায়। অন্ধবিশ্বাসৰ কবলত পৰি বহু মানুহে প্ৰাণ দিবলগীয়া হৈছে আৰু বহু লোকে জীয়াতো ভুগিছে। সেয়েহে এই দিশটোৰ প্ৰতি লক্ষ্য ৰাখি সভাৰ আৰম্ভণিতে ডাক্তৰ সুৰজিৎ গিৰিৰ সৰ্প দংশনৰ অন্ধবিশ্বাসৰ ওপৰত নিৰ্মাণ কৰা তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হয়। ডক্টৰ মৃণাল বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে ইলোৰা বিজ্ঞান মঞ্চ পশ্চিম নলবাৰী শাখাৰ সম্পাদক হৰমোহন বৰ্মনে। অনুষ্ঠানৰ শীৰ্ষগীত পৰিৱেশন কৰে ইলোৰা বিজ্ঞান উপ সভাপতি দ্বিজেন্দ্ৰ নাৰায়ণ শৰ্মাৰ তত্বাৱধানৰ এটি দলে। মুখ্য আলোচক হিচাপে উপস্থিত থাকে কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ 9 সত্ৰৰ উপাচাৰ্য ডক্টৰ মোহন চন্দ্ৰ কলিতা, ইলোৰা বিজ্ঞান মঞ্চৰ প্ৰাক্তন সভাপতি জিতেন্দ্ৰ নাথ বৈশ্য, দাহুদী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক সতীশ ডেকাকে প্ৰমুখ্য কৰি বহু ৰাইজ উপস্থিত থাকে। কাৰ্যসূচীত ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতাই উদ্যোগতাক উৎফুল্লিত কৰে। অসম আদিত্য, নলবাৰী।